টকা নাই হাতত ইএমআই ফেসিলিটি আছে আমাৰ যদি ইএমআই ফেসিলিটি আছে এইয়া চাওক একদম সহজ পদ্ধতিৰে ঘৰতে আপুনি কৰিব পাৰিব এই ব্যৱসায় একদম কোনো কষ্ট নাই বিন্দাস সহজ পদ্ধতিৰে হাতে এনেকৈ দিলে আপোনালোকে এই ব্যৱসায় প্ৰডাকশন কেনেকুৱা কি কৰে প্ৰডাকশন তোমাৰ 50 ৰ পৰা 60 কেজি তোমাৰ পাৰ ডে প্ৰডাকশন হৈ যাব 50 ৰ পৰা 60 কেজি আপোনালোকে কেৰালাত যায় হায়দৰাবাদ যায় বেলেগ বেলেগ জায়গাত যায় গ'ল পেলাই আপোনালোকে কিমানত চাকৰিকে মাত্ৰ 8000 টকা পায় 10000 টকা পায় কিন্তু ঘৰত বহি নিজৰ ঘৰখনো পাইলে এনেকুৱা এটা মেচিনত যদি ব্যৱসায় কৰে 50-60000 টকা ইনকাম কৰিব পাৰি নমস্কাৰ আজি আপোনালোকে একদম বেটি কমি আৰু ধামাকা ভিডিও এটা লৈছো কাৰণ সকলোৱে ভাবি থাকে যে মোক সুধি থাকে যে এটা ব্যৱসায় কৰা কথা নিজৰ ঘৰত বহি আপোনালোকৰ নিজৰ ঘৰ ৰুমত বহি এটা ব্যৱসায় কৰি মাহেকত আপুনি 70-80000 লাখ টকা লৈকে ইনকাম কৰিব পাৰিব কি ব্যৱসায় মই একদম মাত্ৰ কেইহাজাৰ মান টকাৰে এটা ব্যৱসায় বিষয় ক'ব ওলাইছো মোৰ এটা দেখিব পাইছে এটা পাপৰ পেকেট আপোনালোকে দেখিব পাইছে এই পাপৰ পেকেট এনেকুৱা ধৰণৰ পাপৰসমূহ আপোনালোকে আপোনালোকৰ নিজৰ ঘৰত আপোনাৰ নিজৰ ৰুমত বনাই আপোনালোকে ব্যৱসায় এটা কৰি মাহেকত বহু টকা উপাৰ্জন কৰিব পাৰিব কাৰণ এই পাপৰ পেকেটটো বনাওঁতে আপোনালোকৰ কষ্ট যাব মাত্ৰ 10 টকা বা 20 টকা কিন্তু আপোনালোকে এই পাপৰ পেকেটটো বেচিব পাৰিব কিমানত 70-80 টকা মানত আপোনালোকে বিক্ৰী কৰিব পাৰিব এতিয়া মই ইয়াৰ যেটো আহিছো ওপৰত দেখা দিব যতকৈ মা কামাখ্যা মেচিনত আহিছো ইয়াৰ মেম এগৰাকী আছে মেম গৰাকীৰ লগত কথা পাতিম নমস্কাৰ নমস্কাৰ আপোনাৰ ভাল নামটো এবাৰ জনাই দিয়ক মোৰ নাম স্বাহিদা বেগম আচ্ছা আপোনালোকৰ ইয়াৰ মা কামাখ্যা মেচিনৰ লোকেশনটো কৈ দিবচোন একজেক্ট আমাৰ লোকেশন আছে পশ্চিম বৰগাঁও বিজ্ঞান পথ নিয়াৰবাই প্ৰাগজ্যোতি সিনিয়ৰ সেকেন্ডাৰী স্কুল গুৱাহাটী আসাম আচ্ছা তে আজি এই মুহূৰ্তত যেটো এটা পাপৰ পেকেট দেখিছো এই পাপৰ পেকেটটো বনাই এটা ব্যৱসায় কৰি ঘৰৰ পৰা একদম মিনিমাম এমাউন্টত ব্যৱসায়টা আৰম্ভ কৰিব পাৰিবনে কৰিব পাৰিব আহক মই আপোনাক মেচিনটো দেখুৱাই দিছো ঠিক আছে এফালে আহক এইটো মেচিন নেকি এইটো মেচিন কয় সেমি অটোমেটিক পাপৰ মেকিং মেচিন বুলি কয় আচ্ছা আমাৰ ইয়াত ফুলি অটোমেটিক মেচিন আছে আপুনি সেমিও ব্যৱহাৰ কৰিব পাৰে বা ফুলি অটোমেটিক মেচিন আপুনি ল'ব পাৰে দুইটাই আছে মানে দুইটাই আছে আমাৰ তে আপোনালোকে সব কিমান সুবিধা কৰি দিছে তেওঁলোকে সেমি অটোমেটিক ফুলি অটোমেটিক মেচিন ধুনীয়াকৈ পাই যাব আৰু মই এখিনতে এটা কথা সুধো বহুতে যে সুধি থাকে যে একদম কম বাজেটত নিজৰ ঘৰখনৰ পৰা এটা ব্যৱসায় কৰিব পাৰিম নে নোৱাৰিম পাৰিবনে পাৰিব এইটো হৈছে আমাৰ একদম কম বাজেটৰ ব্যৱসায় আপোনাৰ ঘৰতে অকনমান ঠাইত আপুনি মেচিনটো বহাই একদম মিনিমাম ৰেটত আপুনি মানে একদম মিনিমাম বাজেটত আপুনি ব্যৱসায় আৰম্ভ কৰিব পাৰে আপুনি নিজৰ ৰুমৰ পৰা খালি আপুনি বেচন আৰু মেচিনটো কিনিলে হ'ল বাস বেচন আৰু মেচিনটো কিনিলে হ'ল মেচিনটো কিনিলে বাকি মানে একো কিনিব নালাগে বাকিটো বিজুলী ঘৰতে আছে আপোনালোকৰ নিজৰ ঘৰ কাৰেণ্টটো চলিব হয় সব কিনেকুৱা এটা সুবিধা কৰিছে আজিকালি আপোনালোকে বহুত লৰা আছে বাহিৰত গুছি যায় 8000 টকা চাকৰি কাৰণে 10000 টকা এটা চাকৰি কাৰণে যদি এই মেচিনটো লৈ যদি ব্যৱসায় আৰম্ভ কৰে বেছিটো খৰচাও নহয় তেনে আৰু এমাউন্টটো মাহেকত ভালে এমাউন্ট কিমাব পাৰিব আপুনি ঘৰতো থাকি ললে আৰু ঘৰতে বহি আপুনি ব্যৱসায় আৰম্ভ কৰিলে আপুনি বাহিৰত যাবলগীয়া কোনো প্ৰয়োজন নহল তে সব বাহিৰত গৈ আপোনালোকে কেৰালাত যায় হায়দৰাবাদ যায় বেলেগ বেলেগ জায়গাত যায় গ'ল পেলাই আপোনালোকে কিমানত চাকৰিকে মাত্ৰ 8000 টকা পায় 10000 টকা পায় কিন্তু ঘৰত বহি নিজৰ ঘৰখনো পাইলে এনেকুৱা এটা মেচিনত যদি ব্যৱসায় কৰে মাত্ৰ আপোনালোকে কিমান পাব 50-60000 টকা ইনকাম কৰিব পাৰিব মাত্ৰ মিনিমাম এমাউন্ট এটা তে এতিয়া এই মেচিনটো বিষয়ে অলপ কথা পাতিম প্ৰডাকশন কেনেকুৱা কি কৰে প্ৰডাকশন তোমাৰ 50 ৰ পৰা 60 কেজি তোমাৰ পাৰ ডে প্ৰডাকশন হৈ যাব 50 ৰ পৰা 60 কেজি পাৰ ডে প্ৰডাকশন সব বহুত তেনেহলে হোলসেল প্ৰাইসত দিব পাৰিব হোলসেল প্ৰাইসত দিব পাৰিব যেহেতু এটো সেমি অটোমেটিক তাতে আপোনাৰ 60 কেজি লৈকে হ'ব পাৰ ডে 60 কেজি লৈকে ফুলি অটোমেটিক লৈ তো তাতকৈ বেছি হৈ যাব 200 কেজি 250 কেজি প্ৰডাকশন হৈ যাব আচ্ছা যদি মানে মিনিমাম বাজেটৰ পৰা যদি ষ্টাৰ্ট কৰিম বলে তেনেহলে এটো লৈ ললে হ'ল মেচিন ললে হ'ল চিন এটা লৈ ব্যৱসায় কৰিব সকলে বিচাৰি ফুৰে কিন্তু সকলো কনফিউজনত থাকে বা ভয়ও খাই থাকে যে বহুত টকা খৰচা হ'ব বা কেনেকৈ ব্যৱসায় আৰম্ভ কৰিম এই বস্তুটো বিষয় অলপ কওঁ একদম মিনিমাম টকা বা ব্যৱসায়টো আৰম্ভ কৰিব পাৰিব মিনিমাম আৰম্ভ কৰিব পাৰিব আৰু ওপৰত যদি টকা নাই হাতত ইএমআই ফেসিলিটি আছে আমাৰ যদি ইএমআই ফেসিলিটি আছে হয় তে সব কেনেকুৱা সুবিধা কৰিছে আপোনাৰ হাতত যদি টকাও নাই যদি ভাবিছে কেইহাজাৰ মান আছে তেনেহলে আপোনালোকে ডাইৰেক্ট এওঁলোকৰ লগত যোগাযোগ কৰক এওঁলোকে আপোনালোকক ব্যৱসায় আৰম্ভ কৰাই দিব ইএমআই ফেসিলিটি তেওঁলোকে যেটো ৰাখিছে ইএমআই ফেসিলিটি কেনেকৈ সুবিধা কৰাই দিব ইএমআই ফেসিলিটিৰ বিষয়ে মই আপোনাক এটো কম যে আমাৰ যদি আপোনাৰ ক্ৰেডিট কাৰ্ড আছে ডাইৰেক্ট আমাৰ পৰা ইএমআই হৈ যাব আপোনাৰ যদিহে আপোনাৰ নাই আমি আপোনাক বেংক কোটেশন ৰেডি কৰি দি দিম আপুনি নিয়াৰবাই ব্ৰাঞ্চত এপ্লাই কৰি আপুনি লোন এপ্ৰুভ কৰাব পাৰে সব তেওঁলোকে গুটেখিনি কাম কৰি দিব আপুনি টেনচন লবই নালাগে যদি আপোনাৰ সিভিল স্কোৰ ভাল আছে তেনেহলে এদিনতে ডাইৰেক্ট ইএমআই হৈ যাব আৰু যদি ক্ৰেডিট কাৰ্ড আছে আপোনালোকৰ নিজৰ ফালৰ পৰা ইএমআই কৰি দিব ফালৰ পৰা ইএমআই হৈ যাব সব কিমান সুবিধা ৰাখিছে আৰু যদি এতিয়া মোৰ ভিডিও চাই এই মেচিনটো লৈ যদি ঘৰতে ব্যৱসায় কৰিম বুলি ভাবে তেনেহলে কৰিব পাৰিবনে কৰিব পাৰিব একদম নিশ্চিন্ত মনে আৰু চিন্তা মনে কৰিব পাৰিব আপোনালোকে দেৰি নকৰিব কাৰণ এনেকুৱা এটা একদম সৰু ব্যৱসায় আপোনালোকৰ নিজৰ ঘৰ নিজৰ ৰুমটোৰ পৰা এটা ব্যৱসায় আৰম্ভ কৰি একদম লাখ লাখ টকা এটা মাৰ্জিন উপাৰ্জন কৰিব পাৰিব আৰু এই মেচিনটো বিষয়টো প্ৰডাকশনৰ কথা কৈছো ইএমআই কথা কৈছো সাবসিডি কথা বিষয় পাতো আজিকালি অসম চৰকাৰে যেহেতু বহুত সুবিধা কৰাই দিছে বুলি শুনি আছো যে ৰেহাই দিয়ে ব্যৱসায় কৰিলে কিন্তু কি কবা যোনবিলাক আমাৰ ৰেহাই দি আছে এটলা আপোনাৰ মানে স্কিম চলি আছে কিছুমান গভৰ্ণমেন্টৰ ফালৰ পৰা হেবোৰ স্কিমৰ থ্ৰুদি যদি তুমি লোন এপ্লাই কৰা তাত আমাৰ 25% আমাৰ ডিসকাউন্ট হৈ যাব ব্যৱসায় লোন সৰি ডিসকাউন্ট নহয় মানে ৰেহাই হৈ যাব সাবসিডি হৈ যাব 25% অসম চৰকাৰৰ ফালৰ পৰা মানে সাবসিডি লৈ আহি যাব ব্যৱসায় লোন যদি আপোনালোকে লয়
সব কিমান কিমান সুবিধা দিছে লগতে গ্যাৰান্টি কিবা আছে নে গ্যাৰান্টি আপোনাৰ থাকিব মটৰত আপোনাৰ থাকিব 1 বছৰৰ ওয়াৰেন্টি আৰু 5 বছৰৰ ফ্ৰী সাৰ্ভিসিং থাকিব 5 বছৰলৈকে ফ্ৰী সাৰ্ভিসিং আচ্ছা তে সব কেনেকুৱা সুবিধা দিছে আৰু এই মেচিনটো অলপ দেখাই দিব যত্ন কৰিম একদম সহজ মেচিন এটা সকলোৱে চলাব পাৰিব না ইয়াত অকল এটাই সুইচ আছে এটা প্লাগ আছে বাস এখন আপোনাৰ বৰ্ডৰ প্ৰয়োজন তাৰ বাহিৰে আৰু আপোনাক একো দৰকাৰ নাই বৰ্ডত দি দিলে ঘৰৰ কাৰেণ্টতে ঘৰত পুৰুষ মহিলা যিকোনো মানুহে ঘৰত বহি এটো ব্যৱহাৰ আপোনাৰ আৰম্ভ কৰিব পাৰে বেছিক সুইচ দেখিছা তুমি সুইচ অন কৰিলা ওকে তোমাৰ লাইট অন হ'ব প্লাগ লগালা প্লাগ লগাই সুইচ অন কৰিলে কাম হৈ গ'ল বাস ইয়াত মানে বস্তু দিব লাগিব ইয়াত যোনটো আমি বেসনটো আমি ডো কৰিম না যোনটো থাকিব ডোটো তুমি ইয়াত সেট কৰিবা তাৰছত তুমি সুইচ অন কৰিবা তো নিজে নিজে ঘূৰি ঘূৰি তোমাৰ নিজে ঘূৰি যাব আৰু মই তোমাক লাইভ ডেমো কৰি দেখুৱাই আছো কেনেকৈ আমি বনাব পাৰো ঠিক আছে আচ্ছা তে বহুত সহজ দেখোন বহুত সহজ আপোনালোকে নিশ্চিন্ত মানে আপোনাৰ ঘৰৰ মহিলাও কৰিব পাৰিব ঘৰৰ মহিলাই কৰিব পাৰিব যিকোনো মানুহ একদম নিশ্চিন্ত মানে থাকক মাত্ৰ আপোনালোকে ঘৰৰ কাৰেণ্টত এটো লগাই পেলাই এটা সুইচ খালি অন কৰক ইয়াত গম পাই যাব ৰেড কালাৰ বটন জ্বলি যাব ডাইৰেক্ট আপোনালোকে কৰিব পাৰিব আৰু যদি কিছুমানে তাৰ ভিতৰতো যদি কিবা অসুবিধা হয় তোমালোকৰ টেকনিশিয়ান গৈ ঘৰত চাই দিব নে আমাৰ টেকনিশিয়ান গৈ আপোনালোকক দেখুৱাই দিব ঘৰত গৈ দেখুৱাই দি থৈ শিকাই বুজাই মেলে দি থৈ আহিব আপোনালোকে টেনচন ল'ব নালাগে একদম তেওঁলোকৰ টেকনিশিয়ান আছে তেওঁলোকে ঘৰত গৈ আপোনালোকক কেনেকৈ ব্যৱসায় এটা কৰিব ডাইৰেক্ট শিকাই দিব তে ভিডিওটো অলমোষ্ট গোটেইখিনি কৈছোৱে লাষ্ট আমাৰ ভিউয়াৰ্ছৰ কাৰণে একদম কি কবা কৈ দিয়া মই আপোনালোকক এটোৱে ক'ব বিচাৰিছো যেতিয়া আৰু আপোনালোকে চাকৰি বা দূৰত গৈ হাবাথুৰি খাব কোনো প্ৰয়োজন নাই ঘৰত বহি যদি অকনমান ঠাইত ইমান এটা কম বাজেটত আপুনি ব্যৱসায় আৰম্ভ কৰিব পাৰিছে তেনেহলে আপুনি ঘৰতে বহি মেচিনটো ক্ৰয় কৰক আৰু আপোনালোকে ব্যৱসায় আৰম্ভ কৰক এতিয়া লাষ্ট লোকেশ্যনটো এবাৰ কৈ দিয়াচোন আমাৰ লোকেশ্যনটো আছে পশ্চিম বৰাগাঁও বিজ্ঞান পথ নিয়াৰবাই প্ৰাগজ্যোতি চিনিয়ৰ ছেকেণ্ডাৰী স্কুল গুৱাহাটী আসাম ঠিক আছে তে আজি দেৰি নকৰিব এতিয়া আপোনালোকে যোগাযোগ কৰক স্ক্ৰীনত ওলাই থকা নম্বৰ আৰু এটা ব্যৱসায় ঘৰৰ পৰা আৰম্ভ কৰক আজিলৈ ইমানে আছিল ধন্যবাদ